নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, পাঠ কৰিবলৈ লৈছোঁ এটা মাৰ্ডাৰ মিষ্ট্ৰী গল্প, তেজে লিখা নাম। আশা কৰিছোঁ আপোনালোকে ভাল পাব। এয়া তেজে লিখা নাম। নিশা প্ৰায় 12টা। চহৰৰ কোলাহল বহু দূৰত ৰৈ গ'ল। ব্ৰহ্মপুত্ৰৰ কাষত থকা পুৰণি চৰকাৰী অতিথিশালাটোত কেৱল বতাহৰ সুশুৱনি শব্দ। বহুদিন ধৰি বন্ধ হৈ থকা এই অতিথিশালাত সেই নিশা এটা বিশেষ ডিনাৰ আয়োজন কৰা হৈছিল। আয়োজনৰ আতিথেয় দেৱাশিষ শৰ্মা, অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া। তেওঁৰ সৈতে মাত্ৰ 4জন অতিথি। কিন্তু নিশা শেষ হোৱাৰ আগতেই ডাইনিং হলৰ মাজত দেৱাশিষ শৰ্মাৰ মৃতদেহ পৰি থাকিল। ডিঙিত ছুৰীৰ গভীৰ আঘাত। টেবুলৰ ওপৰত ৰক্তৰে লিখা এটা শব্দ, ক্ষমা। পুৱা আৰক্ষী আহোঁতে লক্ষ্য কৰিলে অতিথিশালাৰ মূল গেট ভিতৰৰ পৰা লক কৰা, খিৰিকীসমূহ বন্ধ। বাহিৰৰ পৰা কোনো লোক সোমোৱাৰ কোনো উপায় নাছিল। এইটো স্পষ্টভাৱে এটা বন্ধ স্থানত সংঘটিত হত্যা। তদন্তৰ দায়িত্ব পালে উপ-পৰিদৰ্শক নীৰজ দাস, এজন নীৰৱ গভীৰ দৃষ্টিৰ মানুহ। 4জনৰ 4টা কাহিনী। অমৃতা শৰ্মা, দেৱাশিষৰ কন্যা, প্ৰণৱ বৰুৱা, ব্যৱসায়িক সহযোগী, মিহিৰ কাশ্যপ, সাংবাদিক, লক্ষ্মী দেৱী, অতিথিশালাৰ একমাত্ৰ কৰ্মচাৰী। সকলোৰে মুখত এটাই কথা, আমি একেলগে ডিনাৰ কৰিছিলোঁ। তাৰ পাছত তেওঁ অকলে বহি থাকিল। কিন্তু টেবুলত আছিল এখন মাত্ৰ বিৰহিত ছুৰী। ৰক্তৰে লিখা শব্দটো। নীৰজে তেজেৰে লিখা ক্ষমা শব্দটো ভালদৰে চালে। এইটো মৃত্যুৰ পাছত লিখা নাছিল। অক্ষৰবোৰ কপা যেন শেষ নিশ্বাসৰ আগতে। কাৰ পৰা ক্ষমা বিচাৰিছিল? এই প্ৰশ্নটোৱে নীৰজক অশান্ত কৰিলে। তদন্ত আগবাঢ়িল। তদন্তত এটা পুৰণি কাগজৰ ফাইল ওলাই পৰিল। 5 বছৰ আগৰ এখন ফাইল। দেৱাশিষ শৰ্মাৰ সিদ্ধান্তত এজন নিৰ্দোষ মানুহে চাকৰি আৰু সন্মান দুয়োটাই হেৰুৱাইছিল। সেই মানুহজনৰ নাম অৰূপ কাশ্যপ। নীৰজৰ চকু মিহিৰ কাশ্যপৰ ওপৰত থমকি গ'ল। মিহিৰে ক'লে তেওঁ নিশা বাৰে বাৰে বাহিৰলৈ ওলাই ধূম্ৰপান কৰিছিল। কিন্তু অতিথিশালাৰ বাহিৰৰ কেমেৰা বহুদিন ধৰি অকামিলা হৈ আছিল। লক্ষ্মী দেৱীয়ে ক'লে এজন মানুহ সেই নিশা বহুত দেৰিলৈকে ভিতৰতে আছিল। ভয়তে তেখেতে নাম নক'লে। নীৰজে সকলোকে ডাইনিং হলত একেলগে বহুৱালে। এই হত্যা ক্ষোভৰ ফল আৰু তেজে লিখা নামটো এটা সূত্ৰ, নীৰজে ক'লে। তেওঁ মিহিৰৰ ফালে চালে। আপোনাৰ দেউতা অৰূপ কাশ্যপে আত্মহত্যা কৰিছিল? আৰু তেওঁৰ শেষ চিঠিত এটা শব্দ আছিল, ক্ষমা। এইবাৰ মিহিৰৰ মুখৰ পৰা হাঁহি আৰু চকুপানী একেলগে ওলাই আহিল। হয়, মই হত্যা কৰিছিলোঁ, মিহিৰে ক'লে। কিন্তু ক্ষমা বিচাৰিছিল তেওঁ, মই নহয়। দেৱাশিষে ক্ষমা বিচাৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু তেতিয়ালৈ বহুত পলম হৈ গৈছিল। শেষ নিশ্বাসত দেৱাশিষে নিজেই তেজেৰে লিখিছিল, ক্ষমা। মিহিৰক গ্ৰেপ্তাৰ কৰা হ'ল। অতিথিশালাটো পুনৰ নিস্তব্ধ হৈ পৰিল। নীৰজ দাসে ব্ৰহ্মপুত্ৰৰ পানীৰ ফালে চাই মনতে ক'লে, কিছুমান হত্যাত অপৰাধী এজনেই হয়, কিন্তু দায়ী বহুজন। প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে এই নতুন ধৰণৰ গল্পটি শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব এনেধৰণৰ নিত্য নতুন গল্পৰ সোৱাদ ল'বলৈ। আশা কৰিছোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে, আৰু যদি এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে
নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।